আমি কৰ্মৰ ওপৰত বিশ্বাস কৰোঁ। গতিকে এতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি আকৃষ্ট হৈ দলটোত যোগদান কৰিছোঁ। গতিকে ইয়াতো আমি কৰ্ম কৰি যাম নিষ্ঠাৰে আৰু দলটোক যিমান পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। ভাৰতীয় জনতা পাৰ্টি এটা বহুত ডিচিপ্লিন দল হয় আৰু সাংগঠনৰ ওপৰত ভিত্তি কৰি দলটো বহুত মজবুতকৈ কাম কাজবোৰ আগবঢ়ায়। গতিকে এইটো কেতিয়াও এজন ব্যক্তি বিশেষৰ সিদ্ধান্ত হ'বই নোৱাৰে। মোৰ যিটো ধাৰণা এতিয়া গোটেই দলৰ যি হাইকমাণ্ড আছে, দলৰ যি তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মকৰ্তা আছে, তেওঁলোকে লোৱা সিদ্ধান্ত। গতিকে তেওঁলোকে যি ধৰণে সিদ্ধান্ত ল'ব আৰু যি দায়িত্ব দিয়ে নিশ্চয়কৈ সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। যি দায়িত্ব দিয়ে আৰু উন্নয়নৰ স্বাৰ্থত বা সমষ্টিবাসী য'ত যি ধৰণে ভুক্তভোগী হৈ আছে, য'ত যিটো প্ৰয়োজন আছে, উন্নয়নৰ প্ৰয়োজন আছে আৰু কেতিয়াবা আত্মীয়তাৰো প্ৰয়োজন আছে, য'ত যি ধৰণে প্ৰয়োজন আছে সেইমতে আমি সময় কেৱল সমষ্টি বুলি নহয়, য'তেই যি ধৰণে প্ৰয়োজন আছে আমি ৰাইজৰ লগত থাকিম আৰু সেই সময়টো নিশ্চয়কৈ দিম। যথেষ্ট বৰ্তমান যি চৰকাৰ, দিল্লীৰ চৰকাৰে কওঁ বা আমি দিছপুৰ চৰকাৰে কওঁ, যথেষ্ট তেওঁলোকে কাম কাজ কৰিছে নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে। আপোনালোকে জানেই ইতিমধ্যে 1 লাখতকৈ বেছি নিবনুৱাক চৰকাৰী সংস্থাপন দিবলৈ অসম চৰকাৰে সফল হৈছে। ইয়াৰ পিছতো যিখিনি ৰৈ গৈছে, কি ধৰণে ইণ্ডাষ্ট্ৰী আনিব পাৰি, কি ধৰণে অসমৰ সামগ্ৰিকভাৱে উন্নয়ন হ'ব পাৰে আৰু তাত সেই ইণ্ডাষ্ট্ৰীৰ যোগেদি কি ধৰণে নতুনকৈ আৰু সংস্থাপিত কৰিব পৰা যায় যুৱকসকলক, তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰ হৈ আছে আৰু চেষ্টা কৰি আছে। গতিকে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত নিবনুৱাৰ সমস্যা ইতিমধ্যে যথেষ্ট কমি আহিছে আৰু সমস্যাটো প্ৰায় নাইকিয়া হ'ব। এইটো হৈছে যে ৰাইজৰ সেৱা কৰিবলৈ হ'লে এটা দলীয় প্লেটফৰ্ম লাগিব আৰু যিহেতু দীৰ্ঘ সময় ধৰি মোৰ দেউতা বিধায়ক আছিলেই, গতিকে কংগ্ৰেছ দলতে কেৰিয়াৰ আৰম্ভ কৰাটো অস্বাভাৱিক কথা নহয়। কিন্তু তাৰ পিছত ধৰক আম আদমি পাৰ্টিৰ হিচাপে এটা বিকল্প ৰাজনৈতিক দল চেষ্টা কৰিছিলোঁ। কিন্তু এই ৰাজনৈতিক দলসমূহৰ এটা বস্তু মই বুজি পাইছোঁ যে তেওঁলোকে সাংগঠনিক কাম কাজক লৈ তৎপৰ নহয় আৰু যেতিয়ালৈকে বিজেপিৰ দৰে সংগঠনৰ কাম কাজক লৈ এটা ৰাজনৈতিক দল তৎপৰ নহ'ব, কেতিয়াও সেই ৰাজনৈতিক দলটোক থিয় কৰাব নোৱাৰে। গতিকে মই ভাবিছোঁ আজিৰ দিনত ৰাজনৈতিক প্লেটফৰ্ম গোটেই ভাৰতবৰ্ষত, গোটেই অসমত এটাই আছে আৰু সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টি। যিসকল চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলক লৈ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰিছে। আপুনি চাব 119টা হাইস্কুল গঠন কৰিছে তেওঁ। এই যিটো বস্তু দেশ স্বাধীন হোৱা 75 বছৰ হৈ গ'ল, 119টা হাইস্কুল কোনো চৰকাৰে বনাই নিদিলে, কিন্তু তেওঁ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ মাজত এই 119টা হাইস্কুল বনাইছে শিক্ষাৰ যাতে প্ৰচাৰ হ'ব পাৰে। আৰু বিভিন্ন ধৰণৰ তেওঁ আঁচনি লৈছে হাতত, যেনেকৈ কোচিং কৰাই আছে, IAS কোচিং হৈছে, নীটৰ কোচিং হৈছে, যাৰ কাৰণে এতিয়া এই পিছপৰা জনগোষ্ঠীৰ মাজৰ পৰাও তেওঁলোকৰ মাজৰ পৰা এতিয়া IAS আমি ACS অফিচাৰ দেখা পাই আছোঁ বাছনি হৈছে, তেওঁলোকৰ মাজত এতিয়া ডক্টৰ MBBSৰ কাৰণে চিলেকশ্যন হ'বলৈ আমি দেখা পাই আছোঁ। ইয়াৰ চৰকাৰৰ যি ভাল পলিচি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ভাল পলিচি, এই জনগোষ্ঠীটোক লৈ তেওঁৰ যিটো দৰদ আছে, মৰম আছে, ইয়াৰ কাৰণে আজি এইখিনি আমি দেখিবলৈ পাই আছোঁ। গতিকে আৰু যিখিনি কাম ৰৈ গৈছে আগন্তুক দিনত নিশ্চয়কৈ সেই কামবোৰৰ সমাধান হ'ব।